আহিছে গৈছে মণ্ডলীৰ লগত থাকিছে কিন্তু বহুত বিশ্বাসীবিলাকে এতিয়াও নিজৰ বৰৰ বিষয়ে নাজানে যেনেকৈ আমাৰ শৰীৰত বিভিন্ন অংগ প্ৰত্যংগবিলাক আছে আৰু সকলো অংগ প্ৰত্যংগৰ কাম বেলেগ বেলেগ তেনেদৰে খ্ৰীষ্টৰ শৰীৰৰো আমি সকলো অংগ প্ৰত্যংগ হওঁ আমাৰো বৰ বেলেগ বেলেগ হ'ব পাৰে প্ৰেইজ দ্য লৰ্ড এভৰিৱান মই আপোনালোকৰ আগত এটা বিষয় শ্বেয়াৰ কৰিবৰ কাৰণে বিচাৰিছোঁ আৰু এয়া হৈছে পবিত্ৰ আত্মাই দিয়া বৰ জানেনে আমি যেতিয়াই যীশু খ্ৰীষ্টত বিশ্বাস কৰিলোঁ হৃদয়েৰে বিশ্বাস কৰি মুখেৰে স্বীকাৰ কৰিলোঁ তেতিয়া আমি পৰিত্ৰাণ আৰু উদ্ধাৰ পালোঁ আৰু যেনেকৈ আমি পৰিত্ৰাণ আৰু উদ্ধাৰ পালোঁ তেনেকৈ ঈশ্বৰে আমাক পবিত্ৰ আত্মাও দান কৰিছে যোহনে লিখা শুভবাৰ্তা 14 অধ্যায় যেতিয়া আমি 16 পদৰ পৰা কেইখনমান পাঠ কৰোঁ তাত যীশু খ্ৰীষ্টই ক'লে যে মই তোমালোকক অনাথ কৰি নাযাওঁ মই তোমালোকৰ কাৰণে আন এটা সহায়কৰ্তা অৰ্থাৎ সত্যৰ আত্মা তোমালোকক দিম বুলি ক'লে আৰু এই সত্যৰ আত্মাক এই আত্মাক জগতে নাজানে আৰু নেদেখে কিন্তু আমি হ'লে তেওঁক জানো বুলি ক'লে আৰু ইভেন পাচনি কৰ্ম 1 অধ্যায় 8 পদতো যীশু খ্ৰীষ্টই ক'লে কিন্তু যেতিয়া তোমালোকৰ ওপৰত পবিত্ৰ আত্মা আহিব তেতিয়া তোমালোকে শক্তি পাবা বুলি ক'লে প্ৰিয়সকল কাৰণ যীশু খ্ৰীষ্টই জানিছিলে আৰু জানে যে জগতত ক্লেশ আছে জগতত দুখ আছে জগতত শয়তানৰ শক্তিয়ে কাৰ্য কৰি আছে আৰু সেইকাৰণে এই বিশ্বাসৰ যুদ্ধত যীশু খ্ৰীষ্টই আমাক অনাথকৈ বা অকলশৰীয়াকৈ এৰি দিয়া নাই যীশু খ্ৰীষ্টই আমাক এটা সুপাৰ নেচাৰেল পাৱাৰ দিছে এটা ডিভাইন পাৱাৰ দিছে আৰু এয়া হৈছে পবিত্ৰ আত্মা ঈশ্বৰ আৰু সকলো বিশ্বাসীলৈ সেই পবিত্ৰ আত্মা দিয়া হৈছে আৰু যেনেকৈ পবিত্ৰ আত্মা দিয়া হৈছে বাইবেলে কয় পবিত্ৰ আত্মাৰ যোগেদি ঈশ্বৰে সকলো বিশ্বাসীলৈ বৰ দিছে যেতিয়া আমি প্ৰথম কৰিন্থিয়া 12 অধ্যায় 4 পদৰ পৰা 11 পদলৈকে পঢ়ো তাতো পবিত্ৰ আত্মাই দিয়া বৰবিলাকৰ কথা উল্লেখ কৰিছে যেতিয়া আমি ৰোমিয়া 12 অধ্যায় 6 পদৰ পৰা 8 পদলৈকে পঢ়ো আৰু যেতিয়া আমি ইফিচিয়াছ 4 অধ্যায় 12 পদৰ পৰা 13 পদলৈকে পঢ়ো তাতো পবিত্ৰ আত্মাই দিয়া বৰবিলাকৰ কথা উল্লেখ কৰিছে বাইবেলে কৈছে কাৰোবাক ঈশ্বৰে জ্ঞানৰ কথা ক'বৰ কাৰণে বৰ দিছে বুদ্ধিৰ কথা ক'বৰ কাৰণে বৰ দিছে সেৱা শুশ্ৰূষা কৰিবৰ কাৰণে বৰ দিছে দানশীলতাৰ বৰ দিছে পৰাক্ৰম কাৰ্য সাধন কৰিবৰ পৰা বৰ দিছে শাসন কৰিব পৰা বৰ দিছে এনেকুৱা বেলেগ বেলেগ ধৰণৰ বৰ দিয়া হৈছে বুলি কৈছে কোনোবাই হিলিং কৰিব পাৰে কোনোবাই অন্য ভাষাত কথা কয় অন্য ভাষাৰ কোনোবাই অনুবাদ কৰিব পাৰে এনেকুৱা বিভিন্ন ধৰণৰ বৰবিলাক ঈশ্বৰে দিছে বুলি কৈছে প্ৰত্যেক বিশ্বাসীক পবিত্ৰ আত্মাই নিজৰ ইচ্ছা অনুযায়ী যাক যি দিবলৈ মন যায় পবিত্ৰ আত্মাই দিয়ে বুলিকে বাইবেলত লিখা আছে গতিকে প্ৰিয়সকল আজি মই আপোনালোকক তিনিটা বিষয় শ্বেয়াৰ কৰিব বিচাৰিছোঁ তিনিটা বিষয় আপোনালোকৰ আগত আনিব বিচাৰিছোঁ প্ৰথম কথাটো হ'ল যেতিয়া আমি গম পাইছোঁ যে পবিত্ৰ আত্মা ঈশ্বৰে প্ৰত্যেক বিশ্বাসীক বৰ দিয়ে তেতিয়াহ'লে আপুনি আৰু মই জানিব লাগিব যে মোৰ বৰটো কি হয় সেইকাৰণে ফাৰ্ষ্ট আপোনালোকৰ আগত এটা মই কুৱেশ্যন ৰাখিবৰ কাৰণে বিচাৰিছোঁ ডু ইউ ন' দ্য গিফ্টছ দেট হেভ বিন গিভেন টু ইউ বাই দ্য হলি স্পিৰিট আপুনি জানেনে আপোনাৰ জীৱনত যিটো পবিত্ৰ আত্মাৰ যোগেদি ঈশ্বৰে যি বৰ দিছে আপুনি সেই বৰটো জানে নে নাজানে আজি মই আপোনালোকক সেই কুৱেশ্যনটো সুধিব বিচাৰিছোঁ ময়ো জানো নে নাজানো আমি নিজকে কুৱেশ্যন কৰিব লাগিব চ' কেৱল পাষ্টৰকে বৰ দিয়া নাই মণ্ডলীৰ চলাওঁতা সকলোকে কেৱল বৰ দিয়া নাই বিশেষ বিশেষ লোকসকলকে বৰ দিয়া নাই কিন্তু বাইবেলে কৈছে যিমানে যীশু খ্ৰীষ্টত বিশ্বাস কৰিলে আৰু যিমানে পবিত্ৰ আত্মা পালে প্ৰত্যেক বিশ্বাসীক পবিত্ৰ আত্মাই বৰ দিছে কিন্তু প্ৰয়োজন আছে আমি সেই বৰটো জানিব লাগিব জানেনে প্ৰিয়সকল এতিয়াও বহুত বিশ্বাসীবিলাক আছে যিবিলাকে চাৰ্চলৈ আহে সহভাগিতাত আহে গীত গান কৰে ঈশ্বৰৰ বাক্য শুনে প্ৰাৰ্থনা কৰে আৰু ওলাই গুচি যায় এনেদৰে সদায় আহিছে গৈছে মণ্ডলীৰ লগত থাকিছে কিন্তু বহুত বিশ্বাসীবিলাকে এতিয়াও নিজৰ বৰৰ বিষয়ে নাজানে যে মই কোনটো বৰ ঈশ্বৰৰ পৰা পাইছোঁ আৰু সেইকাৰণে প্ৰিয়সকল প্ৰথম কথাটো হ'ল আমি আমাৰ নিজৰ বৰটো বা পবিত্ৰ আত্মাৰ পৰা যিটো বৰ দিয়া হৈছে মোলৈ বা মোৰ ভিতৰত যিটো বৰ আছে সেই বৰটোক মই বিচাৰিব লাগিব সেই বৰটোক মই জানিব লাগিব আৰু তাৰ কাৰণে আপুনি সদায় প্ৰাৰ্থনা কৰিব লাগিব তাৰ কাৰণে আপুনি ঈশ্বৰৰ বাক্য অধ্যয়ন কৰিব লাগিব আৰু দ্বিতীয় কথাটো হৈছে প্ৰিয়সকল যেতিয়া আমি গম পালোঁ যে এই পবিত্ৰ আত্মাৰ বৰটো মোৰ অন্তৰত আছে বা মোক দিয়া হৈছে তেতিয়া আমি সেইটো বিষয়েও জানিব লাগিব যে পবিত্ৰ আত্মাৰ দিয়া বৰৰ উদ্দেশ্য কি আছে বা সেই বৰটো মোক কিয় দিয়া হৈছে বাইবেলে কৈছে
যেতিয়া আমি ইফিচিয়াছ 4:12 পঢ়ো তাত লিখা হৈছে বৰ দিয়া হৈছে যাতে খ্ৰীষ্টৰ শৰীৰ বৃদ্ধি হয় বৰটো খ্ৰীষ্টৰ শৰীৰৰ বৃদ্ধিৰ বাবেহে দিয়া হৈছে আমাক যি বৰ দিয়া হৈছে আনৰ সেৱা শুশ্ৰূষাৰ বাবেহে দিয়া হৈছে ঈশ্বৰৰ ৰাজ্যৰ বৃদ্ধিৰ বাবেহে দিয়া হৈছে আমাৰ নিজৰ উন্নতিৰ কাৰণে নিজৰ বেনিফিটৰ কাৰণে আমাক সেই বৰটো দিয়া হোৱা নাই অবভিয়াছলি যেটো নানাবিধ ভাষা ক'বৰ বৰ বা অন্য ভাষাত কোৱা যেটো বৰ দিছে হেতু নিজৰ লাভৰ কাৰণে দিছে বুলি বাইবেলে কৈছে নিজৰ উন্নতিৰ কাৰণে কিন্তু বাকি আটাইবোৰ বৰ আপোনাক আৰু মোক দিয়া হৈছে যেন তাৰ যোগেদি আমি আন বিলাকক সেৱা কৰিব পাৰিম মণ্ডলীক সেৱা কৰিব পাৰিম আন খ্ৰীষ্টৰ ভাই ভনীবিলাকক আমি সেৱা কৰিব পাৰিম বা ঈশ্বৰৰ ৰাজ্য আৰু খ্ৰীষ্টৰ শৰীৰ যেন বৃদ্ধি হয় সেই উদ্দেশ্য লৈহে ঈশ্বৰে আমাক পবিত্ৰ আত্মাৰ যোগেদি বৰ দিছে সেইকাৰণে আমি জানিব লাগিব are we using the gifts according to the will of God আৰু সেইকাৰণে মই আপোনালোকক জনাব বিচাৰিছো আৰু মই ঈশ্বৰৰ বাক্যৰ পৰা ক'ব বিচাৰো আহক আমি ঈশ্বৰৰ ইচ্ছা অনুযায়ী ঈশ্বৰৰ যেটো পৰিকল্পনা আছে সেই মতে আমি আমাৰ গিফটছবোৰ ব্যৱহাৰ কৰো হক আৰু 3 নম্বৰ বিষয়টো হৈছে যদি আমি ঈশ্বৰে দিয়া গিফটটো ব্যৱহাৰ নকৰো ঈশ্বৰে দিয়া পবিত্ৰ আত্মাৰ যোগেদি পোৱা বৰটো যদি আমি ব্যৱহাৰ নকৰো তেতিয়া কি হয় প্ৰিয়সকল আজিও তেনেকুৱা লোকবিলাক আছে যিবিলাকে নাজানে আৰু সেই কাৰণে তেওঁলোকে বৰটো ব্যৱহাৰ কৰিব নোৱাৰে আৰু কিছুমান এনেকুৱা আছে যিবিলাকে জানে কিন্তু তেওঁলোকে ইচ্ছা নকৰে তেওঁলোকৰ বৰটো ব্যৱহাৰ কৰিবৰ কাৰণে সেইকাৰণে প্ৰিয়সকল মই আপোনালোকক কাহিনী এটা সোঁৱৰাই দিবৰ কাৰণে বিচাৰিছো যিটো যীশু খ্ৰীষ্টই কৈছিলে মথি 25:14 পদৰ পৰা 30 পদলৈকে যেটা আমি পঢ়ো তাত যীশু খ্ৰীষ্টই এটা দৃষ্টান্ত দি ক'লে এজন মানুহে 3জন দাসক মাতি তেওঁৰ নিজৰ সম্পত্তি ভাগ কৰি দিলে এজনক 5 গাগৰি দিলে এজনক 2 গাগৰি দিলে আৰু এজনক 1 গাগৰি দিলে কিন্তু প্ৰিয়সকল আমি দেখিবলৈ পাওঁ 5 গাগৰি আৰু 2 গাগৰি পোৱা দুয়োজনে তেওঁলোকে উচিত ৰূপে ব্যৱহাৰ কৰি তেওঁলোকৰ পৰা যেটো লাভ হ'ল এটো মালিকক দিলে কিন্তু সেই 1 গাগৰি পোৱাজনে কিন্তু লুকুৱাই ৰাখিলে আৰু সেইকাৰণে মালিকে তেওঁক ক'লে হে দুষ্ট এলেহুৱা দাস তেওঁক দুষ্ট আৰু এলেহুৱা দাস ক'লে কাৰণ তেওঁ সেই 1 গাগৰিটো লুকুৱাই ৰাখিলে প্ৰিয়সকল আজিও বহুত লোকবিলাকে নিজৰ বৰটো জানে আৰু তেওঁলোকে লুকুৱাই ৰাখে তেওঁলোকে ব্যৱহাৰ কৰিব নোৱাৰে আৰু বহুতে নিজৰ বৰটোকো নাজানে আৰু সেইকাৰণে বহুত দুখৰ কথা আমি যদি আমাৰ বৰটো জানো আমি উচিত ৰূপে ব্যৱহাৰ কৰিব লাগে আৰু আমি যদি লুকুৱাই ৰাখি আমি যদি ব্যৱহাৰ নকৰো তেতিয়া ঈশ্বৰে আমাকো এদিন দুষ্ট আৰু এলেহুৱা দাস বুলিহে ক'ব প্ৰিয়সকল যদি আমি নিজৰ বৰটো গম পাইছো তেতিয়া হলে আমি উচিত ৰূপে ব্যৱহাৰ কৰিব লাগে আৰু যেতিয়া আপুনি আৰু মই বৰটো বুজি পাম এবাৰ তেতিয়া আপুনি ঘৰত থাকিও বা চাকৰি কৰিও আপুনি খ্ৰীষ্টৰ শৰীৰৰ অৰ্থে কাৰ্য কৰিব পাৰিব খ্ৰীষ্টৰ মণ্ডলীৰ বৃদ্ধিৰ অৰ্থে কাৰ্য কৰিব পাৰিব যেনেকৈ আমাৰ শৰীৰত বিভিন্ন অংগ প্ৰত্যংগবিলাক আছে আৰু সকলো অংগ প্ৰত্যংগৰ কাম বেলেগ বেলেগ তেনেদৰে খ্ৰীষ্টৰ শৰীৰৰো আমি সকলো অংগ প্ৰত্যংগ আমাৰো বৰ বেলেগ বেলেগ হ'ব পাৰে কিন্তু যেতিয়া আমি সকলোবিলাকে আমি উচিত ৰূপে ব্যৱহাৰ কৰো তেনেদৰে মণ্ডলীৰ বৃদ্ধি পাব আৰু আমাৰ খ্ৰীষ্ট জীৱনৰ মণ্ডলীও উচিত ৰূপত আগবাঢ়িব পাৰিব গতিকে ঈশ্বৰে বাক্যৰ যোগেদি সকলোকে আশীৰ্বাদ কৰক থ্যাংক ইউ এণ্ড গড ব্লেছ ইউ অল প্ৰেইজ দ্য লৰ্ড